নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি অসম পুলিচৰ পৰীক্ষাত আহিবলগীয়া ABUB SR কাৰণে আমি মক টেষ্ট লগতে সিলেবাস ওয়াইজ আমি টপিক ডিসকাস কৰি আছোঁ প্ৰতিটো সাবজেক্টে আমাৰ অসম পুলিচৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আপোনালোকে আসাম পুলিচৰ জেনাৰেল সায়েন্স সোশিয়াল সায়েন্স আসাম হিষ্ট্ৰি ইণ্ডিয়ান হিষ্ট্ৰি জিঅ'গ্ৰাফি ওয়াৰ্ল্ড জিকে সকলোবোৰ টপিক আপোনালোকে আমাৰ চেনেলত পাব যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো দিলৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'ব ওকে সো দেৰি নকৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে কেইটামান কুৱেশ্যন লৈ আহিছোঁ যে জিঅ'গ্ৰাফি আছে হিষ্ট্ৰি আছে আসাম জিকে আছে ইণ্ডিয়ান জিকে আছে ওকে সো প্ৰথম কুৱেশ্যনটো আপোনালোকৰ স্ক্ৰীনত অসম পশু চিকিৎসা মহাবিদ্যালয় কোন বছৰ প্ৰতিষ্ঠা হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত আহে কিন্তু ওকে মই বহুতে সুধি আছে স্যাৰ অসমীয়াত কুৱেশ্যনবোৰ কিয় নানে চাওক মই অসমীয়া আৰু ইংলিছত আপোনালোক দুটাতে কুৱেশ্যনবোৰ দিছোঁ আপোনালোকে কিয় নাচায় আপোনালোকে ভালকৈ চালেহে গম পাব মই অসমীয়া দিছোঁ নে নাই গতিকে কুৱেশ্যনবোৰ মই অসমীয়া আৰু ইংলিছত দুটাতে আনিছোঁ আপোনালোকে চাব আৰু যদি ভাল লাগে আমাৰ ক্লাছবোৰ কৰি সঁচাকৈ যদি ভাল লাগে তেনেহ'লে লাইক কৰিব ভিডিঅ'টো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আমি লাইভ ক্লাছলৈ আহোঁ লাইভ ক্লাছ থাকিব সো কৰিবা ওকে So Assam Veterinary College was established in which year? অসম পশু চিকিৎসা মহাবিদ্যালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল 1948 1950 1952 1968 কোন বছৰত হৈছিল অসম পশু চিকিৎসা মহাবিদ্যালয়খন 1948 ত প্ৰতিষ্ঠা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 1948 1948 চনত এইটো মনত ৰাখিবা ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ হেমকোষ হেমকোষ কি আমি সকলোৱে হেমকোষ পঢ়িছোঁ না নাই হেমকোষ কি বস্তু এন আছামিজ ডিকশ্যনাৰী এ ফেমাছ স্কলাৰ এ ৰাইটাৰ এ পয়েট গতিকে হেমকোষ হৈছে আমাৰ এখন অসমীয়া অভিধান হয়নে অসমীয়া অভিধান বা অসমীয়া ডিকশ্যনাৰী গতিকে কিয় বুজি নাপায় তোমালোকে অপশ্যনকেইটা মই ইমান ধুনীয়াকৈ অসমীয়াত বুজাই দিওঁ ক্লাছবোৰ নকৰিলে শেষত কয় যে ছাৰে অসমীয়াত নক'লে তেনেকুৱা নহয় ক্লাছবোৰ কৰিব লাগিব বাবা ভালকৈ ক্লাছ কৰিবা তেতিয়াহে মনোযোগ দিলেহে তোমালোকে কথাবোৰ বুজি পাব মইতো অসমীয়াত কৈ দিওঁ ইংলিছত যিহেতু অপশ্যনবোৰ আছে অসমীয়াতো মই কৈ দিছোঁ ওকে নেক্সট কুৱেশ্যন When was Tilak Memorial School was established? Tilak Khorani বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল কি খোৰণী বিদ্যালয় তিলক খোৰণী বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন When was Tilak Memorial School was established? কেতিয়া প্ৰতিষ্ঠা হৈছিল তিলক খোৰণী বিদ্যালয় 1921 1922 1923 1924 কেতিয়া প্ৰতিষ্ঠা হৈছিল তিলক খোৰণী বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 1921 চনত প্ৰতিষ্ঠা হৈছিল হেতু মনত ৰাখিবা তিলক খোৰণী বিদ্যালয় ইয়াৰ মাজতে মই কওঁ যিসকলে আসাম পুলিচৰ ABUB SR কাৰণে PDF বিচাৰি আছে আপোনালোকে আমাৰ সকলোবোৰ PDF অতি কম মূল্যত আমি প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত আমাৰ সকলোবোৰ PDF আপোনালোকে ল'ব পাৰে 3000 কৈ অধিক কুৱেশ্যন আছে যদি PDF লাগে আপোনালোকে 86386386 এই নম্বৰটো আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব স্ক্ৰিনশ্বট মাৰি ল'ব নাম্বাৰটো ওকে নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি ল'ব যাতে আপোনালোকে PDF কেইটা ল'ব পাৰে ওকে নাম্বাৰটো হৈছে ভুল নকৰিব 8638686390 আপোনালোকে ক্লাছটো চলি থকাৰ সময়টোত আপোনালোকে PDF বোৰ ল'ব পাৰে আমাৰ 3000 কৈ অধিক কুৱেশ্যন সকলোবোৰ টপিক আমি কভাৰ কৰা হৈছে তাতে মক টেষ্ট কেইখনো আপোনালোকে পাই যাব মাত্ৰ 149 ৰুপিস যদি আপোনালোকে ল'ব বিচাৰে অফাৰ চলি আছে 149 ত আপোনালোকে পাই যাব 3000 কৈ অধিক কুৱেশ্যন ওকে সো দেৰি নকৰি PDF বোৰ লৈ ল'ব এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ Who said India is Indira and Indira is India? It is a very important question. Kune কৈছিল ভাৰত ইন্দিৰা আৰু ইন্দিৰা ভাৰত কোনোবা এজনে কৈছিল কোনে কৈছিল ৰাজীৱ গান্ধী দেৱকান্ত বৰুৱা জয়প্ৰকাশ নাৰায়ণ মোৰাৰজী দেশাই কোনে কৈছিল ভাৰত ইন্দিৰা আৰু ইন্দিৰা ভাৰত কোনে কৈছিল কথাষাৰ মনত পৰিছে নে ৰাজীৱ গান্ধী দেৱকান্ত বৰুৱা জয়প্ৰকাশ নাৰায়ণ মোৰাৰজী দেশাই ইয়াৰ কাৰেক্ট আনসাৰটো কোনে কৈছিল এনসাৰ দিবলৈ ট্ৰাই কৰিবাচোন প্ৰতিটো কোৱেশ্যন নিজে প্ৰেক্টিস কৰিবা কাৰেক্ট আনসাৰটো হৈছে দেৱকান্ত বৰুৱাই কৈছিল ভাৰত ইন্দিৰা আৰু ইন্দিৰা ভাৰত ওকে কোনে কৈছিল দেৱকান্ত বৰুৱাই মনত থাকিবনে গুড নেক্সট কুৱেশ্যনটোলৈ আহিছো কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল When did কুশল কোঁৱৰ was hanged কুশল কোঁৱৰক ফাঁচি দিছিল কেতিয়া 1942 1936 1932 1943 কেতিয়া কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল কোৱা কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল When did কুশল কোঁৱৰ was hanged
চনটো একদম ইজি হয় কেতিয়া ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 1943 কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল না 1942 1942 না 1943 1943 next question when did Bengali was made as the official language of Assam কোন চনত বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গঢ়ি তোলা হৈছিল 1838 1847 1836 1835 কোন চনত Correct answer হৈছে 1836 okay 1836 next question তোলা আহিছো Who was the Lieutenant Governor of Eastern Bengal and Assam Province গতিকে পূব বংগ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল কোৰ পূব বংগ আৰু অসম প্ৰদেশৰ কোন আছিল লেফটেনেণ্ট গভৰ্ণৰ ছাৰ জোসেফ বামফাইলিট ফুলাৰ ছাৰ লেন্সিলট হ্যাৰে ছাৰ চাৰ্লিছ ষ্টৰেট বেলি ছাৰ এডৱাৰ্ড এলবাৰ্ট গাইড চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ছাৰ জোসেফ বামফিল্ড ফুলাৰ অ'কে নামটো অকণমান কঠিন ভালকৈ চাই ল'বা অসম প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ আছিল তেখেত গতিকে অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ ৱেন ৱাজ আছাম ৰিকনষ্টিটিউটেড ইনটু এ চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স অসমক কেতিয়া মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে পুনৰ গঠন কৰা হৈছিল কেতিয়া পুনৰ গঠন কৰা হৈছিল কি হিচাপে মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে অসমক পুনৰ গঠন কৰা হৈছিল কেতিয়া 1911 1912 1913 1914 কেতিয়া অসমক কেতিয়া মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে পুনৰ গঠন কৰা হৈছিল 1912 1912 চনত গঠন কৰা হৈছিল চনটো মনত ৰাখিব ওকে নেক্সট কোৱেশ্যনটো লাইছো নুনমাটি অইল ৰিফাইনাৰী ৱাজ কনষ্ট্ৰাক্টেড ইন হুইচ ইয়াৰ নুনমাটি তেল শোধনাগাৰ কোন বছৰত নিৰ্মাণ কৰা হৈছিল আপোনালোকে জানে যে বিভিন্ন ধৰণৰ তেল শোধনাগাৰৰ ওপৰত প্ৰায় কোৱেশ্যন আহে অসম পুলিচৰ লগতে আহিবলগীয়া এডিআৰ আপোনালোকে পৰীক্ষাটো দেখা পাব ওকে মই প্ৰায় ল'ৰা ছোৱালীবোৰক কৈ থাকোঁ যে মাজত মাত্ৰ সময় নাই পঢ়া ভালকৈ কিন্তু বহুতে গুৰুত্ব নিদিয়ে যেতিয়া পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়া কনফিউজ লাগি যায় গতিকে মনত ৰাখিব যে নুনমাটিৰ তেল শোধনাগাৰ কোন বছৰত নিৰ্মাণ কৰা হৈছিল 1959 1961 1962 1963 যদি আপোনালোকে গুৱাহাটীৰ বাসিন্দা তেনেহ'লে গমেই পাব হয়নে নহয় গতিকে নুনমাটিৰ যিটো অইল ৰিফাইনাৰী সেইটো 1962 নিৰ্মাণ কৰা হৈছিল চনটো মনত ৰাখিব ওকে কিমান 1962 নেক্সট কুৱেশ্যনটো লাইছোঁ when was Assam separate from the Bengal presidency অসমক কেতিয়া বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল অসমক ক'ৰ পৰা পৃথক কৰা হৈছিল বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল কিমান চনত 1873 1874 1875 1876 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসমক কেতিয়া বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসমক পৃথক কৰা হৈছিল 1874 ওকে 1874 অসমক পৃথক কৰা হৈছিল চনটো মনত ৰাখিব নেক্সট কুৱেশ্যন Saraihat Bridge, the first bridge over the Methi Brahmaputra was constructed in which year? কোন চনত খৰাইত দলং মহান ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলং হিচাপে নিৰ্মাণ কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা কথা মনত ৰাখিব খৰাইত ব্ৰিজখন প্ৰথম ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ আৰু এইখন কেতিয়া নিৰ্মাণ কৰা হৈছিল 1961 1962 1963 1964 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ খৰাইত দলংখন কেতিয়া নিৰ্মাণ কৰা হৈছিল প্ৰায় পৰীক্ষাত কুৱেশ্যন আহে কিন্তু কেতিয়া কৰা গৈছিল একদম শুদ্ধ উত্তৰ 1961 হ'ব লাগে 1961 আৰু 1962 ভিতৰত হা সো চনটো তোমালোকে চাই ল'বা নেক্সট কোৱেশ্যন ইন দ্য আসাম এছেম্বলি জেনেৰেল ইলেকশ্যনছ অফ 1946 হুইচ পাৰ্টি গট এবছুলেট মেজৰিটি 1946 1946 চনৰ অসম বিধানসভা সাধাৰণ নিৰ্বাচনত কোন দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল কমিউনিষ্ট মুছলিম লীগ কংগ্ৰেছ পাৰ্টি নান অফ দ্য এবাভ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন So ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কংগ্ৰেছ পাৰ্টি ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ হাউ মেনি ডিষ্ট্ৰিক্ট আছাম হেড বিফৰ দ্য ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতাৰ পূৰ্বে অসমৰ কিমানখন জিলা আছিল
আপোনালোকে বৰ্তমান অসমৰ কেইখন জিলা আছে সকলোৱে মোক কমেণ্ট কৰি জনাবচোন কিন্তু স্বাধীনতাৰ পূৰ্বে অসমৰ কেইখন জিলা আছিল সেইটো আপোনালোকে চাই ল'ব 11 12 13 14 আপোনালোকে জানে যেতিয়া আমাৰ অসম আৰু ভাৰত স্বাধীন হৈছিল স্বাধীনতাৰ আগত আমাৰ অসমৰ জিলা কেইখন আছিল জানেনে 13খন আছিল মাত্ৰ 13খন জিলা আছিল আমাৰ অসমৰ তাৰ পিছত ভাগ হৈ এতিয়া কিমান কেইখন জিলা হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব অসমৰ বৰ্তমান কেইখন জিলা আছে ওকে কেনেকুৱা লাগিছে ক্লাছ কৰি বৰিং লাগিছে নেকি ক্লাছ কৰি বৰিং লাগিছে বৰিং লাগিলে নহব এনসাৰ দিব পাৰিব লাগিব নেক্সট কোৱেশ্চন when did the Jorhat সাৰ্বজনিক সভা was formed Jorhat সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট Jorhat সাৰ্বজনিক সভাৰ কথা তোমালোকে নাম শুনিছা পঢ়িও পাইছা হয় না নহয় গতিকে কেতিয়া গঠন কৰা হৈছিল ক'ব পাৰিবা কোৱাচোন 1884 1885 1886 1887 কেতিয়া গঠন কৰা হৈছিল Jorhat সাৰ্বজনিক সভা ভাবি চিন্তি উত্তৰ দিবা কোৱেশ্চনটো ভালকে চাই লোৱা Jorhat সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল একদম ইজি কোৱেশ্চন হয় 1884 Jorhat সাৰ্বজনিক সভা গঠন কৰা হৈছিল 1884 চনত ওকে নেক্সট কোৱেশ্চনটো লাহিছো The Assam Public Service Commission চমুকৈ APSC come into existence on which year কোন বছৰত অসম লোকসেৱা আয়োগ চমুকৈ APSC প্ৰতিষ্ঠা হৈছিল অসম লোকসেৱা আয়োগ কোন বছৰত প্ৰতিষ্ঠা হৈছিল 1924 1934 1937 1947 কোৱা কোন বছৰত অসম লোকসেৱা আয়োগ APSC প্ৰতিষ্ঠা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1937 ওকে APSC কেতিয়া প্ৰতিষ্ঠা হৈছিল 1937 ত APSC প্ৰতিষ্ঠা হৈছিল এটো মনত ৰাখিবা নেক্সট কোৱেশ্চনটো লাইছো when did the জ্ঞান প্ৰদায়িনী সভা took place কোন বছৰত জ্ঞান প্ৰদায়িনী সভা অনুষ্ঠিত হৈছিল গতিকে এখন সভাৰ নাম আপোনালোকে শুনিছে জ্ঞান প্ৰদায়িনী সভা গতিকে কেতিয়া অনুষ্ঠিত হৈছিল এই সভাখন 1863 1865 1887 আৰু 1857 কিমান চনত জ্ঞান প্ৰদায়িনী সভা অনুষ্ঠিত হৈছিল মাকো এবাৰ কৈছো যিসকলে আমাৰ পিডিএফ ল'ব বিচাৰে আপোনালোকে বহুত ইম্পৰ্টেন্ট পিডিএফ আমি কমন কোৱেশ্চন লৈ আপোনালোকৰ মাজত আহিছো মাত্ৰ 149 পিছত আপোনালোকে 3000 কোৱেশ্চন পাব গতিকে আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটো আপোনালোকে যদি পিডিএফ লাগে আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিলে পিডিএফ পাই যাব মই নাম্বাৰটো আকৌবাৰ কৈছো ভুল নকৰিব 8638686390 ভুল কৰি পেমেন্ট কৰিলে আপোনালোকে পিডিএফ নাপায় যদি পিডিএফ লাগে আপোনালোকে 149 পে কৰিব লাগিব হা 149 পে কৰিলে আপোনালোকে এইটো নম্বৰত স্ক্ৰিনশ্বট দিব লাগিব পে কৰি এইটো নম্বৰতে পে কৰিব লাগিব এইটো নম্বৰতে স্ক্ৰিনশ্বট দিব লাগিব সো পিডিএফ পাই যাব ওকে সো যিকেটা পিডিএফ দিম হেকেটা পিডিএফ ভালকে পঢ়িবা আৰু লগতে আপোনালোকে ক্লাছবোৰ কৰিব 100% গ্যাৰান্টি দিছো আপোনালোকে চাকৰি নাপায় কোনো না আপোনালোকে চাকৰি নাপালে তেনে হলে কোনেও নাপাব ওকে চাকৰি পাবই লাগিব নেক্সট কোৱেশ্চন সো এইটো কোৱেশ্চনৰ আনসাৰটো মই দিছো কোন বছৰত জ্ঞান প্ৰদায়িনী সভা অনুষ্ঠিত হৈছিল 1857 ত জ্ঞান প্ৰদায়িনী সভা অনুষ্ঠিত হৈছিল ওকে নেক্সট কোৱেশ্চনটো লাইছো when was Montagu Chelmsford report was published Montagu Chelmsford report কেতিয়া প্ৰকাশ পাইছিল 1916 1917 1918 1919 কেতিয়া প্ৰকাশ পাইছিল Montagu Chelmsford report কাৰেক্ট আনসাৰ হৈছে 1918 ওকে কিমান চন প্ৰকাশ পাইছিল 1918 চনত প্ৰকাশ পাইছিল ওকে নেক্সট কোৱেশ্চনটো লাইছো in which year the Legislative Council of Assam was constituted under the Government of India Act of 1909 গতিকে 1909 চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত অসমৰ বিধান পৰিষদ কোন চনত গঠন হৈছিল 1911 1912 1913 1914 কোন চনত কোন বছৰত গঠন কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1913 ওকে 1913 1913 চন নেক্সট কোৱেশ্চন when was the Assam Rural Self Government Act passed অসম গ্ৰাম্য চৰকাৰ আইন কেতিয়া গৃহীত হৈছিল অসম গ্ৰাম্য চৰকাৰ আইন কেতিয়া গ্ৰহণ কৰা হৈছিল 1925 1926 1927 1928
সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1926 নেক্সট কোৱেশ্চন হু was the first president of Assam প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল কোৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি ওকে লীলাধৰ বৰুৱা কুলধৰ চলিহা বিষ্ণুৰাম মেধি অল অফ দা এবভ কোন আছিল অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সো ইয়াৰ কাৰেক্ট আনসাৰটো মই কৈ দিছোঁ আপোনালোকে আনসাৰ দিবলৈ ট্ৰাই কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা ওকে কোন আছিল কুলধৰ চলিহা নেক্সট কোৱেশ্চনটো লাইছো First 5-year plans of 1951 were started during the tenure of which Chief Minister of Assam? 1951 চনৰ প্ৰথম পঞ্চবাৰ্ষিক বা 5 বৰ্ষৰ পৰিকল্পনা অসমৰ কোনখন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত আৰম্ভ কৰা হৈছিল পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 হা বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা মহেন্দ্ৰ মোহন চৌধুৰী কাৰ কাৰ্যকালত আৰম্ভ কৰা হৈছিল পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 সো এইটো শুদ্ধ উত্তৰটো মই কৈ দিছোঁ তোমালোকে মনত ৰাখিবা প্ৰায় পৰীক্ষাত আহে বিষ্ণুৰাম মেধিৰ দিনত ওকে বিষ্ণুৰাম মেধিৰ দিনত নেক্সট কোৱেশ্চন when was the first sitting of Assam Legislative Assembly took place অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল 1933 1936 1935 1937 কোৱা অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে 1937 okay 1937 next question all Assam Riot Sabha বা Riot Sabha was formed গতিকে সদৌ অসম ৰায়ত সভা কোন বছৰত গঠন কৰা হৈছিল সদৌ অসম কি সভা ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল 1930 1931 1932 1933 all Assam Riot Sabha হা all Assam Riot Sabha কেতিয়া গঠন কৰা হৈছিল কোৱা অল অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল কোন বছৰত গঠন কৰা হৈছিল সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল 1933 গঠন কৰা হৈছিল ওকে কিমান চনত গঠন কৰা হৈছিল 1933 গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন আসাম এছ'চিয়েশ্যন মাৰ্চ উইথ হুইচ অৰ্গেনাইজেশ্যন ইন 1921 আসাম এছ'চিয়েশ্যন মাৰ্চ উইথ হুইচ অৰ্গেনাইজেশ্যন 1921 অসম সন্থা 1921 চনত কোনটো সংগঠনৰ লগত একত্ৰিত হৈছিল কি সন্থা অসম সন্থা আসাম প্ৰদেশ কংগ্ৰেছ কমিটি তৃণমূল কংগ্ৰেছ কমিটি আসাম পিপলছ কমিটি নান অফ দ্য এবভ কোৱা অসম সন্থা 1921 চনত কোনটো সংগঠনৰ লগত জড়িত আছিল বা একত্ৰিত হৈছিল সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আসাম প্ৰদেশ কংগ্ৰেছ কমিটি ওকে আসাম প্ৰদেশ কংগ্ৰেছ কমিটি অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো when did the famous Sepoy Mutiny took place গতিকে কোন চনত বিখ্যাত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল এইটো কোৱেশ্চন আমি সকলোৱে জানো মুখমুখি আছে হয়নে নহয় চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত কৰা হৈছিল 1857 চনত নহয়নে মই এনসাৰটো কৈ দিছো হয়নে নহয় 1857 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত কৰা হৈছিল সো মনত ৰাখিব আপোনালোকে ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপাব আৰু কোনে কিমান কোৱেশ্চন কৰিব পাৰিলা মোক জনাবা হা প্ৰতিটো কোৱেশ্চন আমি 2 মাৰ্কস কৈ দিছো কোনে কোনে 50 মাৰ্কস পালা 50 ভিতৰত কোনে কিমান নম্বৰ পালা মোক কমেন্ট কৰি জনাবা আৰু আপোনালোকে যদি আমাৰ পিডিএফ বোৰ বিচাৰি আছে মাত্ৰ 149 ৰুপিছত আমাৰ 3000 কৈ অধিক কোৱেশ্চনৰ আসাম পুলিচৰ কাৰণে পিডিএফ ল'ব পাৰা বহুত বাছি বাছি অনা পিডিএফ আমাৰ যিবোৰ ক্লাছ কৰিছো সেইবোৰে পিডিএফ এক্সট্ৰা কৈ কোনো পিডিএফ নাই আপোনালোকে যদি জানে যদি চাইছে ক্লাছ তেনেহলে গম পাব বহুত ইম্পৰ্টেন্ট পিডিএফ আমি লৈ আহিছো গতিকে যি সকলে পিডিএফ লাগে 8638686390 এই নম্বৰটোত আপোনালোকে 149 ৰুপিস পেমেন্ট কৰি আপোনালোকে পিডিএফ ল'ব পাৰিব 3000 টা কোৱেশ্চন আছে যি সকল পিডিএফ লাগে আপোনালোকে কমেন্ট কৰিব পেমেন্ট কৰি হোৱাটছএপত স্ক্ৰিনশ্বট দিব ওকে কমেন্ট কৰিব নালাগে পেমেন্ট কৰি হোৱাটছএপত স্ক্ৰিনশ্বট দিব সো আজিলৈ মানে নেক্সট ক্লাছত আৰু 3টা ক্লাছ আহি আছে আজি দিনতে ক্লাছবোৰ কৰিব সায়েন্সৰ ক্লাছ আহিব সো ক্লাছবোৰ কৰিব আজিলৈ মানে অন্য এটা ক্লাছত আপোনালোক পৰৱৰ্তী জয় হিন্দ জয় অসম